কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে অন্য এজন চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বিচাৰিছিল চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠীৰ লোকসকলে। কিন্তু শেষত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে চাহ জনগোষ্ঠীয় লোকসকলে। বিভিন্ন শ্লোগানেৰে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে নাহৰকটীয়া আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি বচ্চন গোৱালা, উপসভাপতি বেজনাথ তাঁতী, ভাৰপ্ৰাপ্ত সম্পাদক বিজেশ ঘাটোৱাৰ নেতৃত্বত নাহৰকটীয়াৰ চাহ জনজাতি লোকসকলে। চাহ জনজাতি লোকসকলক ভোট বেংক হিচাপে প্ৰতিটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। চাহ জনগোষ্ঠীৰ লোকসকলক দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈ ৰল। আজি পৰ্যন্ত চাহ জনগোষ্ঠীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে বুলি মন্তব্য কৰে নাহৰকটীয়া আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি বচ্চন গোৱালা, উপসভাপতি বেজনাথ তাঁতীয়ে। ডিব্ৰুগড় লোকসভাত 35% ভোট আমাৰ চাহ জনগোষ্ঠীৰ ভোট আছে, যিহেতু ডিব্ৰুগড় লোকসভাৰ নিৰ্ণয় ভোট হিচাপে প্ৰদান কৰে চাহ জনগোষ্ঠীৰ। কিন্তু আমি এটাই কথা, যিহেতু ৰামেশ্বৰ তেলী আছিলে, কিন্তু ৰামেশ্বৰ তেলী কাম নকৰিলে। কাম নকৰা স্বত্তেও আমি তাৰ বিৰোধিতা কৰিলোঁ, কিন্তু আমি বিচাৰিছিলোঁ যে চাহ জনগোষ্ঠীৰ এটা প্ৰাৰ্থী। কিন্তু এই বিজেপি চৰকাৰে আমাক চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী নিদিখিনি আমাক চাহ জনগোষ্ঠীক অন্তৰত আঘাত দিছে। কাৰণ আমি আঘাত পাইছোঁ এইটো কাৰণে, যিহেতু যেতিয়া চৰকাৰ আহিলে তেতিয়া আমাক যিটো প্ৰতিশ্ৰুতি দিছিলে 351 টকা হাজিৰা, কিন্তু সেইটোতো হাজিৰাও নিদিলে। তাৰপিছত আহিলে আমাৰ এই যি জনজাতিকৰণো নিদিলে। তাৰপিছত এতিয়া যিহেতু আমাক ৰাজনৈতিক হিচাপে টোটেলি পংগু কৰিব বিচাৰিছে, গতিকে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী নিদিলে। গতিকে এইটোৱে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু গোটেই বাগিচা নাকুটা সমষ্টিত আমি গোটেই বাগিচাত সজাগতা সভা আহ্বান কৰিছোঁ আৰু বিজেপিৰ গো বেকৰ শ্লোগান দিছোঁ, যাতেকে বিজেপিক কোনো ভোট নিদিয়ে। আৰু সৰ্বানন্দ সোণোৱালক 500 ভোটত কি 200 ভোটত কি একেবাৰে হাজাৰ ভোটত হৰাব লাগিব। এইটোৱে আমি পৰিকল্পনা লৈছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকৰৰ ৰিপৰ্ট, অসম আদিত্য।